parallel to x-axis is given by y is equal to constant. Y is equal to constant. Y is equal to constant. That is y is equal to c dash. আগৰ তো c লিখিলো এতিয়া এটো c dash বুলি লিখিছো. Y is equal to c dash. এতিয়া চোৱা যিকোনো এটা লাইন যদি x এক্সিসৰ যদি প্যাৰালাল হয় ঠিক আছে যিকোনো এটা লাইন যদি x এক্সিসৰ প্যাৰালাল হয় তেতিয়া তুমি এটা কথা মন কৰিবা ইভটৰ যিটো সেপাৰেশন ওকে এই সেপাৰেশনটো ধৰি লৈছো মই 3 ইউনিট এনে एग्जांपल হিচাপে কৈছো সেপাৰেশনটো 3 ইউনিট সো ইয়াৰ যিকোনো পয়েন্ট যি পয়েন্টে তুমি নোলোৱা ইয়াতে সবৰে কি হ'ব y কোঅৰ্ডিনেটটো কিমান হ'ব 3 হ'ব ইয়াৰ তোমাৰ ধৰা এটো আমি লিখিলো -2,3 হ'ব এটো কিমান হ'ব -1,3 হ'ব এটো হ'ব কিমান 0,3 এটো হ'ব তোমাৰ কিমান 1,3 এটো কিমান হ'ব 2,3 3,3 দেখিছা নাই 3 টো সবতে কি আছে সেম আছে দেখিছা নাই 3 টো সবতে সেম আছে যদি 3 টো সবতে সেম থাকে তেতিয়ালে এই লাইনডালৰ ইকুৱেচনটো কি হ'ব এই লাইনডালৰ ইকুৱেচনটো হ'ব y = 3 so y = 3 is the line which is parallel to x axis okay so তেতিয়ালে any line which is parallel to x axis তাৰ ইকুৱেচনটো কি হ'ব y = constant এটো 3 হ'ব পাৰে 4 হ'ব পাৰে যদি ইয়াত অকমান ওপৰত থাকে তেতিয়া 4 হ'ব তাতকৈ ওপৰত থাকিলে 5 হ'ব ওকে so এইটা হৈছে ইকুৱেচন অফ স্ট্ৰেট লাইন এতিয়া নেক্সট লিখা a straight line having slope m a straight line having slope m passes through a straight line having slope m passes through xy as shown in the figure qxy as shown in the figure এটা তোমালোকে এই ফিগাৰটো আঁকিলো এই ফিগাৰটো আঁকিলোৱাৰ পাছতে আমি ডিডাকশনটো কৰিম প্ৰথমতে ফিগাৰটো আঁকিলো সো ইয়াতে কি বুলি দিয়া আছে এটো হৈছে এংগল থিটা ওকে তেতিয়ালে এই এংগলটো তোমাৰ থিটাই হ'ব আমি কি কৰিলো যেটো x1 y1 যেটা কোঅৰ্ডিনেট দিয়া আছে এই x1 y1 কোঅৰ্ডিনেটটা কি কৰিলো এই ফালৰ পৰা এই ডখৰলৈকে তো x1 হ'ব আগতো এইবিলাক বস্তু কৈছো এই ডখৰলৈকে x1 আহিব এই ডখৰলৈকে x আহিব তাৰ পিছত তোমাৰ এটো y1 আহিব এই ডখৰলৈকে y আহিব আৰু স্লোপটো m বুলি দিয়া আছে এতিয়া তোমালোকে লিখিবা here m is equal to tan theta here m is equal to tan theta from the triangle PQR এটা যেটো PQR যেটো ট্রায়াঙ্গল আছে হে ট্রায়াঙ্গলটো তুমি চাবা from the triangle PQR QR divided by PR QR divided by PR is equal to কিমান হ'ব tan theta which implies what is QR to so তোমালোকে QR to কত আছে this is QR মানে এটা হ'ব QN minus RN what is PR to হ'ব ON minus ON is equal to কিমান আহিব tan theta মানে হৈছে slope m and what is QN to কিমান হ'ব QN হৈছে y হয়নে আৰু QR কিমান হ'ব QR হ'ব y1 মানে আহিব y minus y1 আৰু এফালে কিমান আহিব x minus x1 এটো আহিব y minus y1 এফালে আহিব x minus x1 is equal to 10 এতিয়া সোয়া তোমালোকে এটা বস্তু চাবা ইয়াতে যেটো p পয়েন্ট আছে না তো ফিক্স p পয়েন্টটো কি হৈছে ফিক্স মানে x1 y1 ইয়া কোঅৰ্ডিনেটটো দিয়া আছে
আৰু এই যেটো xy আছে এটো ফিক্স পইণ্ট নহয়, এটো ভেৰিয়েবল পইণ্ট, এটো যত হ'ব পাৰে, এটো ইয়াত হ'ব পাৰে, ঠিক আছে, ইয়াত হ'ব পাৰে, ইয়াত হ'ব পাৰে, যতে তুমি দিব পাৰা। এটো px1 y1 টো ফিক্স পইণ্ট আৰু xy টো আছে ভেৰিয়েবল। আমি জেনাৰেলি ভেৰিয়েবল ডিনোট কৰিবলৈ x আৰু y টো ইউজ কৰো। ওকে, সো তেলে এটো আহিলে y - y1 এটো আহিব, মানে কি লিখিম আমি y - y1 m x minus x1. So this is the equation of straight line which passes through point x1 y1 and have slope m. যেটো কোয়েশ্চন আছিল কোয়েশ্চনটো লিখি দিলে হ'ল। This is the equation of straight line which passes through x1 y1 and m is the slope of the line by having slope m তেনেকে লিখিলে হ'ল। এটো কোনডখৰ জায়গাত দিয়া হৈছে ভালকে চাই লোৱা। another point q এটো q dash বুলি দি দিবা, q dash x2 y2 আৰু কোয়েশ্চনটো যেটো আছিল তাতে q জায়গাত q dash দি দিয়া। মই p x1 y1 আৰু q x2 y2 বুলি দিছিলো, একেটা ফিগাৰতে ড্ৰ কৰিছো তো এটো কাৰণে q টো জায়গাত q dash দি দিয়া, কোয়েশ্চনটো q dash দিবা। এই যেটো আগৰ ইকুৱেশন লিখা হৈছিল এই ইকুৱেশনটা নাম্বার দিয়া, সাপোজ a বুলি দিয়া, এটো নাম্বারটা দিয়া a। এটা আমি এটা কি লিখিলো, let another point q dash x2 y2 is considered on the straight line given in the earlier figure. Given in the earlier figure. Full stop there. We know that the slope of a line. Which passes through. The slope of a line which passes through x1 y1 and x2 y2 minus এডাল straight line আছে, এই straight line ডাল যদি কি হয় x1 y1 আৰু x2 y2 পয়েন্টৰ মাজতে যদি যায় তেতিয়া হলে স্লোপ টো কিমান হ'ব, m y2 minus y1 মানে y কোঅৰ্ডিনেট কিটা মাইনাস কৰিব লাগিব এটাৰ পৰা আনটো ডিভাইডেড বাই x2 minus x1। ওকে, এটো দিয়া b, এতিয়া লিখা from a and b m ৰ জায়গাত তো বহাই দিয়া y minus y1 divided by divided নাই ইয়াতে y minus y1 m ৰ জায়গাত বহাবা কি বহাবা y2 minus y1 divided by x2 minus x1 x minus x1 কি কৰিবা a যেটো m আছে এই m টোৰ জায়গাত তো বহাই দিয়া y2 minus y1 divided by x2 minus x1 এটো বহাই দিলা। এতিয়া y বিলাক এটা সাইডে লৈ আহা y minus y1 divided by y2 minus y1 is equal to x minus x1 divided by x2 minus x1। ঠিক আছে, y minus y1 divided by y2 minus y1 is equal to x minus x1 divided by x2 minus x1। এটা তোমালোকে তো মনত ৰাখিব সুবিধাৰ কাৰণে এটো হৈছে 2 পইণ্ট ফৰ্মটো, এটা মনত ৰাখিব সুবিধাৰ কাৰণে কি কৰিবা y minus y1 এটো y1 minus y2 কৰি দিয়া, y minus y1 y1 minus y2 is equal to x minus x1 x1 minus x2। এটা মনত ৰাখিবলৈ সুবিধা হ'ব। এনেকে লিখিবা y minus y1 divided by y1 minus y2 আৰু এফালে লিখিবা x minus x1 divided by x1 minus x2। So this is the equation of straight line. Which passes through 2 points with coordinate
x1 y1 and x2 y2 with coordinate x1 y1 and x2 y2. Suppose a straight line. Suppose a straight line. Suppose a straight line have slope. Suppose a straight line have slope m. And it passes through. It passes through a point 0, c. That is the y-intercept. Intercept মানে যিমানটো y axis ত কাটিছে, y axis কথাটো কি বুলি কোৱা হয়, y-intercept. That is the y-intercept is equal to y-intercept by the axis লিখা, y-intercept by the straight line, sorry axis নহয়, y-intercept by the straight line, y-intercept by the straight line, y-intercept by the straight line with y-axis. Y-intercept বুলি কৈছিলো অৱশ্যে with y-axis টো নালাগে, already by the straight line বুলি ক'লো ন, by the straight line কি ক'লো, a straight line have slope m and it passes through a point 0, c. That is the y-intercept by the straight line with by the with to nalage, by the straight line is c. By the straight line is c. From the definition নহয়, এক সেকেন্ড, এনেকে লিখা pxy be any variable point, pxy be any variable point on the straight line, pxy be any variable point on the straight line pxy be any variable point on the straight line. Therefore by definition will likha, therefore na lage, by definition of slope, so eto 2 point form type হয়, কোন হেৰিয়া মাজে পাৰ হৈ গৈছে pxy আৰু তোমাৰ এই পইণ্টটো তোমালোকে এটা নাম এটা দিয়া q বুলি দিয়া, pxy আৰু q0c দুটা পইণ্টৰ মাজে দিয়া পাৰ হৈছে, হয় নে নহয়? সো তেতিয়ালে কি হ'ব লাগে, y কোঅৰ্ডিনেট স্লোপটো কিমান হ'ব, y - c ডিভাইডেড বাই কি হ'ব, y - c ডিভাইডেড বাই কি হ'ব, ইয়াৰ x কোঅৰ্ডিনেটটো কি হয় 0 হয় ন, y - c ডিভাইডেড বাই x - 0 হ'ব না নাই? মানে সো দুটা পইণ্ট টাইপে হৈছে না, এটা pxy পইণ্ট আৰু এটা হৈছে q0c, দুটা টাইপৰে পইণ্ট হৈছে। সো তেতিয়ালে কিমান আহিব, এটো m = y - c ডিভাইডেড বাই x - 0 which implies কিমান আহিব, ক্ৰস মাল্টিপ্লাই কৰি দিয়া, mx is equal to y minus c implies y is equal to mx plus c. So this is the equation of straight line with slope m and y-intercept c. Y is equal to mx plus c. A is the x-intercept. Here A is the x-intercept. Here A is the x-intercept and B is the y-intercept. Here A is the x-intercept and B is the y-intercept. As shown in figure.
এতিয়া লিখা since the straight line just যিটো ইকুৱেশ্যন লিখিছিলো সেই ইকুৱেশ্যনটো লিখা y - y1 divided by y1 - y2 x - x1 divided by x1 - x2 ইয়াতে x1 y1 যিটা পয়েন্ট আছে এটো হৈছে a0 আৰু 0b ওকে a0 আৰু 0b তোমালোকে ইয়াতে ৰিপ্লেস কৰি দিয়া কি হ'ব যিকোনো এটা y1 লৈ লোৱা এই পয়েন্টটো ধৰা এই পয়েন্টটো তোমালোকে x1 y1 টাইপ লৈ লোৱা আৰু এই পয়েন্টটো তোমালোকে লৈ লোৱা x2 y2 টাইপ লৈ লোৱা এটা কি হ'ব সো y - y1 মানে ইয়াত y1 ৰ জায়গাত কি আছে 0 আছে মানে নহয় y1 ৰ জায়গাত y1 ৰ জায়গাত কি আছে 0 আছে মানে এটো কিমান আহিব y - 0 হয় না নহয় y - 0 আহিব ডিভাইডেড বাই 0 মাইনাস y2 কিমান আছে y2 কিমান আছে y2 তো b আছে দেখছানে y2 তো b আছে সো 0 মাইনাস b x minus x1 কি আছে x1 to a আছে হয়নে x minus a divided by কি হ'ব x1 minus x2 x1 to a আছে আৰু x2 to কি আছে 0 এনেকুৱা টাইপৰ আহিব নাই এনেকুৱা টাইপৰ আহিব এতিয়া তোমালোকে একে সিম্পলিফাই কৰা কেনেকৈ সিম্পলিফাই কৰিবা চোৱা y minus b y minus 0 y আহিলে হেতু কিমান আহিব y minus b আৰু এটো আহিব x a minus 1 1 কেনেকৈ আহিলে এটো x by a আহিলে আৰু a by a মানে কিমান হ'ব 1 হ'ব ঠিক আছে সো এটো আহিলে x by a আৰু এটো a by a মানে a by a মানে হ'ব 1 which implies এটো এফালে লৈ গলো আৰু এটো এফালে লৈ আহিলো মানে কিমান আহিব x by a plus y by b is equal to 1 so this is the intercept form x by a plus y by b is equal to 1 এতিয়া তোমালোকে এক্সারসাইজ চোৱাচোন এক্সারসাইজ চোৱা এক্সারসাইজলৈ যোৱা এক্সারসাইজত একেটা টাইপৰ হ'ব হয় নাই passes through 0 0 with slope m তাৰ পিছত নেক্সট ইটো চোৱা passes through 2 2 3 and inclined with the x axis with an angle 75 degree with an angle কিমান বুলি কৈছে 75 degree এতিয়া ইয়াতে কথা এটা আছে 75 degree মানে tan 75 degree স্লোপ তো কিমান হ'ব স্লোপ তো হ'ব tan 75 degree হ'ব না ইয়াত 75 degree কিবা দিয়া আছে নে কাৰ লগত incline with an x axis বুলি কৈছে মানে পজিটিভ হ'ব সো স্লোপ তো কিমান হ'ব tan 75 degree tan 75 degree ভ্যালু লাভ পাৰিবানে ভ্যালুটো কিন্তু উলিয়াব লাগিব tan 75 degree পাৰিবা নহয় tan 75 30 degree plus 45 degree কৰিব লাগিব হয় না tan ৰ ফৰ্মুলাটো ইউজ কৰিবা tan 75 degree মানে কিমান tan 30 degree plus 45 degree এটো আসলে নহয় সো এটো তোমালোকে tan a tan b ফর্মুলাটো কি আছে tan a plus tan b divided by 1 minus tan a tan b ওকে সো তোমালোকে এটা ভ্যালু এটা বহাবা tan a tan 30 degree tan 45 degree এগুলা আহিব তাৰ পিছত স্লোপ এটা আহিব আৰু স্লোপটো ওলোৱাৰ পিছত এনেকৈ কৰি দিবা এটা টাইপত কৰি দিবা ঠিক আছে তাৰ পিছত চোৱা নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে intersecting the x axis at a distance of 3 units to the left of the origin with slope -2 slope to -2 দিয়া আছে আৰু কি দিয়া আছে y intercept to দিয়া আছে y intercept দিয়া আছে আৰু কি দিয়া আছে slope দিয়া আছে মানে slope intercept ফৰ্মত আহিব y mx + c ঠিক আছে এটা slope intercept ফৰ্মত আহিব তাৰ পিছত কোৱেশ্চন নম্বৰ 6 টো দিয়া আছে intersecting the y axis at a distance of 2 units from the origin and making an angle 30 degree with positive direction of x axis মানে x axis or positive direction or লগত 30 degree angle কৰিছে আৰু y axis of কিমান কৰিছে 2 unit distance ত কাটিছে মানে y intercept দিয়া আছে আৰু কি দিয়া আছে
y ইন্টারসেপ্ট দিয়া আছে আৰু কি দিয়া আছে স্লোপ দিয়া আছে 30 ডিগ্ৰী দিয়া আছে মানে tan 30 ডিগ্ৰী ওকে এটোতে কৰিব লাগিব y mx c আৰু কি দিয়া আছে passing through the point -1 1 আৰু 2 4 এটো কোনটো ফৰ্মত হ'ব এটো কোনটো ফৰ্মত হ'ব 2 পইণ্ট ফৰ্মটো যেটো 2 পইণ্ট ফৰ্ম আছিল 2 পইণ্ট ফৰ্মটো আছিল নাই কি আছিল y y1 divided by x কি আছিল y1 y2 x x1 divided by x1 x2 ইয়াতে x1 y1 ৰ জায়গাত এটা পইণ্ট বহাবা -1 1 আৰু 2 2 ঠিক আছে Question number 7 to poriba question number 8 to solve perpendicular distance from 5 units তোমালোকে question number 1 or 7 লৈকে পঢ়িবা কৰক ঠিক আছে ইয়াৰ পিছত যে perpendicular distance আছে এটো আমি নেক্সট ক্লাছত পঢ়িম ওকে এটো তোমালোকে 1 ৰ পৰা 7 লৈকে question কিটা যেখিনি দিয়া আছে সেইখিনি পঢ়িবা question number 1 to 7 ওইলা আছে লগত আছে পঢ়িবা আজি ঘৰত 1 or 7 লৈকে